নমস্কাৰ, আজি হৈছে 25 জানুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আপুনি ৰেচন কাৰ্ড পালেনে? অহা 1 ফেব্ৰুৱাৰীৰ পৰা ৰেচন ল'বলৈ আপুনি সাজু হওক। লগতে মহিলাসকলে পাব চৰকাৰী আঁচনিৰ ধন। এই মুহূৰ্তৰ খবৰ আমি জনাই যাম আমাৰ সমুদৰ্শকক। আপুনি সাজু হওক ৰেচন ল'বলৈ। অহা 1 ফেব্ৰুৱাৰীৰ পৰাই লাভ কৰিব ৰেচনৰ সামগ্ৰী। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। ৰেচন সময়মতে নাপালেই আপুনি দিব পাৰিব অভিযোগ। দোকানীৰ লগতে গ্ৰাহকেও মানি চলিব লাগিব কেইটামান বিশেষ নিয়ম। 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচন। আৰু মনত ৰাখিব, ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক ফিংগাৰপ্ৰিণ্ট দিহে আপুনি সংগ্ৰহ কৰক ৰচিদ। POS মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে। আৰু অন্তোদয়া অন্ন যোজনাৰ অধীনত লাভ কৰিব আপুনি 35 কিলো চাউল। অগ্ৰাধিকাৰ পৰিয়ালে লাভ কৰি 5 কিলোকৈ লাভ কৰিব ৰেচন। আৰু হিতাধিকাৰীয়ে ৰেচন সংগ্ৰহ কৰি ল'ব লাগিব ৰচিদ। আৰু 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান। আৰু 10 তাৰিখে মহিলাসকলৰ একাউণ্টত সোমাব চৰকাৰী আঁচনিৰ ধন। অৰুণোদয় আঁচনিৰ লগতে অন্যান্য পেঞ্চনৰ ধন সোমাব 10 তাৰিখে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহি পৰিছে ভাল খবৰ। শীঘ্ৰে লাভ কৰিব বিনামূলীয়া চাইকেল। ৰাজ্যৰ লাখ লাখ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে আহি গ'ল ভাল খবৰ। শীঘ্ৰে নৱম শ্ৰেণীৰ ছাত্ৰ আৰু ছাত্ৰীসকলে লাভ কৰিব চাইকেল। জিলাই জিলাই সাজু কৰা হৈছে হাজাৰ হাজাৰ চাইকেল। আৰু মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব বিনামূলীয়া চাইকেল। 2 এদিনতে প্ৰতিগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব চাইকেলসমূহ। আৰু জিলাই জিলাই সাজু কৰা হৈছে হাজাৰ হাজাৰ চাইকেল। মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব সক্ষম হ'ব এই চাইকেল। আৰু 2 এদিনতে প্ৰতিগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ আৰু ছাত্ৰীয়ে লাভ কৰিব এই চাইকেলসমূহ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। পঞ্চায়তৰ প্ৰাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। সাজু কৰক 12 বিধ নথি, অন্যথা খেলিব নোৱাৰিব নিৰ্বাচন। 17 মাৰ্চৰ পিছত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। প্ৰতিগৰাকী প্ৰাৰ্থীয়ে সাজু কৰিব লাগিব 12 বিধ নথি। এবিধ নথি নহ'লেও আপুনি নাপাব প্ৰাৰ্থিত্ব। আৰু কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আমি সবিশেষ জনাই যাম আমাৰ সমুদৰ্শকক। 1 নম্বৰত প্ৰয়োজন হ'ব বাকী যায় প্ৰমাণপত্ৰ। 2 নম্বৰত প্ৰয়োজন হ'ব সমবায় আপত্তিবিহীন প্ৰমাণপত্ৰ। 3 নম্বৰত প্ৰয়োজন হ'ব বেংক আপত্তিহীন প্ৰমাণপত্ৰ। 4 নম্বৰত প্ৰয়োজন হ'ব জাতিগত প্ৰমাণপত্ৰ। 5 নম্বৰত প্ৰয়োজন হ'ব ভোটাৰ তালিকাৰ প্ৰমাণপত্ৰ। 6 নম্বৰত প্ৰয়োজন হ'ব খাজানাৰ ৰচিদৰ। 7 নম্বৰত প্ৰয়োজন হ'ব শপতনামাৰ। 8 নম্বৰত প্ৰয়োজন হ'ব শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ। 9 নম্বৰত প্ৰয়োজন হ'ব আঞ্চলিক পঞ্চায়তৰ NOC। 10 নম্বৰত আপোনাৰ প্ৰয়োজন হ'ব প্ৰাৰ্থীৰ নামত নতুন বেংক একাউণ্ট। 11 নম্বৰত প্ৰয়োজন হ'ব প্ৰস্তাৱ কৰ নথি। আৰু সৰ্বশেষত অৰ্থাৎ 12 নম্বৰত প্ৰয়োজন হ'ব গাঁও প্ৰধানৰ প্ৰমাণপত্ৰ। আৰু এই 12 বিধ নথি হ'লেহে আপুনি খেলিব পাৰিব পঞ্চায়ত নিৰ্বাচন। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। আন এক জৰুৰী খবৰ। ডোনাল্ড ট্ৰাম্পে আনিলে কঠোৰ নিয়ম। ভাৰতলৈ উভতি আহিব লাগিব হাজাৰ হাজাৰ লোক। ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ পিছতেই অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ স্থিতি এইবাৰ ট্ৰাম্পৰ। নাগৰিকৰ সুৰক্ষাৰ স্বাৰ্থত অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ হৈছে এবাৰ ডোনাল্ড ট্ৰাম্প। এই মুহূৰ্তৰ খবৰ জনাইছোঁ যে অবৈধভাৱে থকা 18,000 ভাৰতীয় এৰিব লাগিব আমেৰিকা। ইফালে আমেৰিকাত আৰু জন্মগত অধিকাৰ নাগৰিকত্ব লাভ নকৰে। ভাৰতীয় আমেৰিকান সম্প্ৰদায়ৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে ডোনাল্ড ট্ৰাম্পে। আৰু আমেৰিকান নাগৰিকত্বৰ অৰ্থ আৰু মূল্য সুৰক্ষিত কৰা শীৰ্ষক ডোনাল্ড ট্ৰাম্পৰ কাৰ্যবাহী আদেশ। ভাৰতীয় প্ৰৱাসী আৰু অন্যান্য অনুপ্ৰৱেশকাৰীৰ বাবে বিপদ বাঢ়িল আমেৰিকাত। আৰু জন্মগত অধিকাৰ নাগৰিকত্ব প্ৰত্যাহাৰ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। এই সন্দৰ্ভত কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। আৰু বৰ্তমান আমেৰিকাত জন্মগ্ৰহণ কৰা শিশুসকলক স্বয়ংক্ৰিয় নাগৰিকত্ব প্ৰদান কৰা হয়। আনকি তেওঁলোকৰ পিতৃ মাতৃ নাগৰিক নহ'লেও আমেৰিকাত জন্ম হ'লে পায় নাগৰিকত্ব। কিন্তু এতিয়াৰ পৰা এনে নহ'ব। পিতৃ মাতৃ আমেৰিকাৰ নাগৰিক নহ'লে এতিয়া সন্তানেও নাপাব নাগৰিকত্ব। এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনাইছোঁ যে আমেৰিকাৰ নাগৰিকত্বৰ অৰ্থ আৰু মূল্য সুৰক্ষিত কৰা শীৰ্ষক আদেশ দিলে এইবাৰ ডোনাল্ড ট্ৰাম্পে। আমেৰিকা যুক্তৰাষ্ট্ৰত জন্মগ্ৰহণ কৰা শিশুৱে জন্মগত অধিকাৰ নাগৰিকত্বৰ বাবে যোগ্য নহ'ব। আৰু এই পৰিৱৰ্তনটো আদেশ জাৰি কৰাৰ 30 দিনৰ পৰা কাৰ্যকৰী হ'ব। আৰু আমেৰিকাৰ মাটিত জন্ম হ'লেই আমেৰিকাৰ নাগৰিকত্ব প্ৰদান কৰা নহ'ব এতিয়াৰে পৰা।